আজি কি ক'ব বিচাৰিছোঁ নিজে ভাবি পোৱা নাই। 2011 চন 5 নৱেম্বৰ মই অসমত নাই। ভূপেন ছাৰ ঢুকাইছিলে। আজি এইটো 2025 19 ছেপ্টেম্বৰ মই অসমত নাই। কোনো পিনেই মোৰ মগজে মোৰ হৃদয়ে এনেকুৱা এটা খেলি মেলি সৃষ্টি কৰিছে। কি ক'ম কি নক'ম আজি ভিডিঅ'টোত নাজানো মই কিয় কৰিব ওলাইছোঁ, কিন্তু ভিতৰৰ বিষখিনি ৰাখিব পৰা নাই। খুব বিষাইছে জুবিনদা। আজি দুপৰীয়া যিটো সময়ত মই খবৰটো পাইছোঁ 3 বাজি পাৰ হৈছে। মোৰ গাড়ীত পাছফালে মোৰ অফিচৰ মানুহ আৰু মোৰ চকু চলচলীয়া। সুধিছে মোক কি হ'ল, কান্দিছ কিয়? কিয় কান্দিছোঁ? ৰাইজ আজি অসমবাসী কিয় কান্দিছে? এনেকুৱা লাগিছে এই চকু পানী আমাৰ ভিতৰত যিমানবোৰ বিষ বেদনা তেখেতে জানো বা কাঢ়ি লৈ গৈছে। তেখেত আমাৰ পৰা আজি আঁতৰি গ'ল। এনেকুৱা লাগিছে আমাৰ মনৰ যিমান বেদনা দুখ কষ্ট বিষ তেখেতে সাঙুৰ কৰি মুঠি বান্ধি তেখেতে নিজৰ লগত লৈ গৈছে। কোনো ভাষাৰে কোনো কথাৰে মই এইখিনি ব্যক্ত কৰিব পৰা নাই। আমাৰ কোন হয়? মই অফিচত কান্দি আছোঁ। মোৰ অফিচত কালি সুধিছে কি হৈছে, কান্দিছ কিয়? কোন আছিল তেখেত? এতিয়া মই কি ক'ম? জুবিনদা আমাৰ কাৰণে কি আছিলে, কোন আছিলে? জুবিনদা আমাৰ কাৰণে কি আছিলে ক'বলৈ স্পীচলেছ। মোৰ ঘৰৰ ওচৰত ৰাতি বেডমিণ্টন খেলিবলৈ আহে। আমি চাবলৈ যাওঁ